আজি লখিমপুৰৰ পদুমণি আইথানত আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কাইলৈ লোকসভা নিৰ্বাচনৰ অসমত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি গৃহ জিলা ডিব্ৰুগড়লৈ ঘূৰি অহাৰ সময়তেই আজি লখিমপুৰৰ মা পদুমণি থানত আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পদুমণি আইথানত আশীষ লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব দেশৰ জনসাধাৰণে। ভাৰতবৰ্ষৰ জনসাধাৰণে বিজেপি চৰকাৰক লৈছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইলেকশন ক্ষেত্ৰত যদি কোনোবা যদি দুখাছিল যদিও সৰ্বদুখ খণ্ডন কৰায়, ইলেকশনত বিজয় করায়, জয়যুক্ত করায়, রাজগৃহত উপভোগ করায়, মনোভাগত বিষ্ণুখিনি পৰিপূৰ্ণ করায়, নিৰাপদ ৰক্ষা কৰি ৰাখিব আৰু বিজেপি পাৰ্টিৰ হৈ মাৰ চৰণত উন্নতিৰ কামনা লৈ ধূপ দীপ নৈবেদ্য আৰচন বন্ধন কৰে। সমগ্ৰ অসমতে বিজেপি চৌদিশে মিত্ৰ দল আমি একেলগে জয়যুক্ত হ'ম আৰু গোটেই ভাৰতবৰ্ষতে জনসাধাৰণে আন্তৰিকতাৰে মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আসনত অধিষ্ঠিত কৰিব বিচাৰিছে। সেইটোৱে হ'ব। গতিকে ভাৰতবৰ্ষ অধিক শক্তিশালী হ'ব মোদী ডাঙৰীয়াৰ নেতৃত্বত অহা 5 বছৰত আৰু সকলো জনগণ ইয়াৰ পৰা উপকৃত হ'ব। হয়, মাৰ আশীৰ্বাদ ল'লোঁ। বহুত দিন আহিব পৰা নাছিলোঁ। মাৰ কৃপাত আজি আহিবলৈ সক্ষম হ'লোঁ। মায়ে আজি মাতি আনিলে, গতিকে চৰণত মূৰ দোৱালোঁ, আশীৰ্বাদ বিচাৰিছোঁ। বিশ্বকৰ্মা বাহনত ঘূৰি ঘূৰি খাই উদ্দেশ্য বিশ্বকৰ্মা দেৱতাৰ হৈ আৰু কুদৃষ্টি প্ৰদান কৰা নিৰাপদ ৰক্ষা কৰি ৰাখিব। শৰীৰত যদি কোনোবা যদি অসুস্থতাৰ ভুক্তভোগী যদি শৰীৰ সুস্থ কৰাই, শৰীৰ আৰোগ্য কৰাই, মনোগত বিশ্বখিনি পৰিপূৰ্ণ কৰা নিৰাপদ ৰক্ষা কৰি নিৰাপদ ৰক্ষা কৰি ৰাখিব। ডিব্ৰুগড় সমষ্টিৰ পৰা ইলেকশ্যন খেলিছে সেই উদ্দেশ্য মাৰ চৰণত, বিজয়ৰ উদ্দেশ্য মাৰ চৰণত, বিজেপি পাৰ্টিৰ হৈ মাৰ চৰণত ধূপ দীপ নৈবেদ্য আৰচন বন্ধন কৰি অনাগত হৈ ধৰিছো যদি ইলেকশ্যন ক্ষেত্ৰত যদি কোনোবা যদি দুখাছিল যদিও সৰ্বদুখ খণ্ডন কৰায়, ইলেকশনত বিজয় করায়, জয়যুক্ত করায়, রাজগৃহত উপভোগ করায়, মনোভাগত বিষ্ণুখিনি পৰিপূৰ্ণ করায়, নিৰাপদ ৰক্ষা কৰি ৰাখিব আৰু বিজেপি পাৰ্টিৰ হৈ মাৰ চৰণত উন্নতিৰ কামনা লৈ ধূপ দীপ নৈবেদ্য আৰচন বন্ধন কৰে। কৰ্মস্থানৰ হৈ আৰু সমূহ ৰাজ্যবাসীৰ হৈ আৰু মাৰ চৰণত অসমবাসীৰ হৈ আৰু বিশ্ববাসীৰ হৈ মাৰ